আমাৰ এই ধুনীয়া অসমখন কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী নহয়, বৰং ইয়াৰ বুকুত লুকাই আছে এনে কিছুমান ঐতিহাসিক স্থান যাৰ ৰহস্য আজিও বিজ্ঞানেও সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা নাই। কিছুমান এনে ঠাই য'ত বতাহজাকত থমকি ৰয়, য'ত চৰাইবোৰে আচৰিত ধৰণে আত্মহত্যা কৰে, আৰু য'ত মানুহক ছাগলী বনাই দিয়াৰ সঁচা ইতিহাস লুকাই আছে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক লৈ যাম অসমৰ 5টা আটাইতকৈ ৰহস্যময় আৰু ভয়ংকৰ পুৰণি স্থানলৈ। মনত ৰাখিব, ইয়াত থকা প্ৰতিটো কথা কোনো কাল্পনিক ভূতৰ কাহিনী নহয়, বৰং 100% সঁচা আৰু প্ৰমাণিত ইতিহাস। আহক আৰম্ভ কৰোঁ আজিৰ এই ৰহস্যময় যাত্ৰা। আমাৰ তালিকাৰ প্ৰথমখন ঠাই হৈছে ডিমা হাছাও জিলাৰ এখন সৰু ধুনীয়া গাঁও জাতিংগা। কিন্তু এই ধুনীয়া গাঁওখনৰ আঁৰত লুকাই আছে এক ভয়ংকৰ সত্য। প্ৰতি বছৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত যেতিয়া অমাৱস্যা কলা ৰাতি, কুঁৱলী আৰু বতাহজাক বাঢ়ি যায়, তেতিয়া আকাশৰ পৰা শ শ পৰিভ্ৰমী চৰাই মাটিত পৰে আৰু মৃত্যুবৰণ কৰে। পুৰণি দিনত থলুৱা লোকসকলে ইয়াক ভূত প্ৰেতৰ কাণ্ড বুলি ভাবিছিল, কিন্তু বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি এটা আচৰিত সত্য বিচাৰি পালে। আচলতে সেই বিশেষ বতৰত বতাহৰ গতি আৰু কুঁৱলীৰ বাবে চৰাইবোৰৰ দিগদৰ্শন শক্তি বা বেলেঞ্চ হেৰাই যায়। যেতিয়া গাঁৱৰ মানুহে জ্বলাই থোৱা লাইট বা জুই দেখে, চৰাইবোৰ সেইফালে আকৰ্ষিত হৈ তীব্ৰ গতিৰে আহে আৰু গছ বা ঘৰৰ বেৰত খুন্দা খাই প্ৰাণ হেৰুৱায়। এয়াই এটা সম্পূৰ্ণ সঁচা আৰু আচৰিত প্ৰাকৃতিক ৰহস্য। দ্বিতীয় স্থানটো হ'ল মায়ং। মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত মায়ং চহৰক ভাৰতৰ কালা যাদুৰ ৰাজধানী বা লেণ্ড অৱ ব্লেক মেজিক বুলি কোৱা হয়। ইতিহাসৰ পাত লুটিয়ালে গম পোৱা যায় যে ব্ৰিটিছ আৰু মোগল সেনাই মায়াঙত ভৰি দিবলৈ ভয় কৰিছিল। ইয়াক লৈ সঁচা ঘটনাটো হৈছে 1332 চনত যেতিয়া মোহাম্মদ শ্বাহৰ 1,20,000 মোগল সেনাই অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া মায়াঙৰ তান্ত্ৰিকসকলে এনে যাদু কৰিছিল যে সমগ্ৰ মোগল সেনা হাবিৰ মাজত হেৰাই ধ্বংস হৈ গৈছিল। আজিও মায়াঙৰ মিউজিয়ামত এনে কিছুমান পুৰণি সাঁচিপাতৰ মন্ত্ৰ আছে, যাৰ সহায়ত মানুহক উন্মোহিত কৰা, বেমাৰ ভাল কৰা বা যাদুবিদ্যা প্ৰমাণিত পোৱা যায়। অতীতৰ সেই কলা যাদুৰ প্ৰভাৱ আজিও মায়াঙৰ বতাহত অনুভৱ কৰিব পাৰি। আমাৰ তালিকাৰ তৃতীয়খন ঠাই হৈছে উজনি অসমৰ ডিব্ৰুগড় আৰু ধেমাজিৰ কাষৰ ব্ৰিটিছ যুগৰ পুৰণি চাহ বাগিচাৰ বাংলাসমূহ। ব্ৰিটিছ শাসনকালত চাহ বাগিচাৰ মেনেজাৰসকলে বৰ বিলাসী জীৱন কটাইছিল, কিন্তু বহুতো বাংলাত ভাৰতীয় শ্ৰমিকসকলক অমানসিক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে যোৱাৰ পিছত এই ডাঙৰ বাংলাবোৰ পৰিত্যক্ত আৰু হাবিৰে আৱৰি পৰে। স্থানীয় লোক আৰু তাত কাম কৰি থকা প্ৰহৰীসকলৰ মতে আজি বহুতো পুৰণি বাংলাৰ ভিতৰৰ পৰা ৰাতি হলে ব্ৰিটিছ চাহাবৰ পিয়ানো বাজি উঠা বা খোজকাঢ়াৰ শব্দ শুনা যায়। অতীতৰ শোষণ আৰু মৃত্যুৰ কৰুণ ইতিহাসে আজিও যেন এই ঠাইবোৰক ভয়ংকৰ কৰি ৰাখিছে। অসমৰ চতুৰ্থটো আটাইতকৈ ৰহস্যময় স্থান চৰাইদেউ মৈদাম। ইয়াক অসমৰ পিৰামিড বুলি কোৱা হয়, যিটো বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। এই ঠাইটুকুৰাত আহোম স্বৰ্গদেউ আৰু ডাঙৰীয়াসকলৰ সমাধিস্থল আছে। কিন্তু ইয়াৰ আচল ৰহস্য আৰু ভয়ংকৰ সত্যটো কি জানেনে? পুৰণি নিয়ম অনুসৰি যেতিয়া এজন আহোম ৰজাৰ মৃত্যু হৈছিল, তেতিয়া কেৱল ৰজাৰ শৰীৰটোৱে নহয়, বৰং তেওঁৰ ব্যৱহাৰ কৰা সোণ আৰু ৰূপৰ অলংকাৰ, হাতী ঘোঁৰা আৰু আনকি তেওঁৰ আটাইতকৈ প্ৰিয় লিগিৰা লিগিৰীসকলকো মৈদামৰ ভিতৰত একেলগে পুতি থোৱা হৈছিল।
মৈদামৰ এই কলা অন্ধকাৰ কোঠাবোৰৰ ভিতৰত আজিও বহুতো অজানা ইতিহাস আৰু গুপ্তধনৰ কাহিনী লুকাই আছে। আমাৰ তালিকাৰ শেষখন ঠাই হৈছে তেজপুৰৰ ঐতিহাসিক অগ্নিগড়। দৰ্শকসকলৰ অগ্নিগড় কেৱল এটা ফুৰিবলগীয়া পাহাৰ নহয়, ইয়াৰ নিৰ্মাণৰ আঁৰত আছিল এক ভয়ংকৰ ঐতিহাসিক কাহিনী। দাপৰ যুগৰ তেজপুৰৰ শক্তিশালী ৰজা বানাহোৰে তেওঁৰ কন্যা উৰ্ছাক কাৰাগাৰত আবদ্ধ কৰি ৰাখিবলৈ এই দুৰ্গটো সাজিছিল। উৰ্ছা ইমান ধুনীয়া আছিল যে বানাহোৰে ভয় কৰিছিল জানো কোনোবাই তেওঁক হৰণ কৰি লৈ যায়। সেইবাবে এই পাহাৰীয়া দুৰ্গটোৰ চাৰিওফালে জুই জ্বলাই ৰখা হৈছিল যাতে কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এই জুইৰ দুৰ্গাৰ বাবে ইয়াৰ নাম অগ্নিগড় হৈছিল। পৰৱৰ্তী সময়ত উৰ্ছাৰ প্ৰেমিক অনিৰুদ্ধই ইয়াত প্ৰৱেশ কৰোঁতে হৰিহৰৰ এক মহাসমৰ হৈছিল, য'ত ইমান তেজ বৈছিল যে গোটেই চহৰখনৰ নাম তেজপুৰ হৈ পৰিল। বন্ধুসকল, আমাৰ অসমৰ 5টি পুৰণি স্থানৰ ইতিহাস সঁচাকৈ আমাক আচৰিত কৰাৰ লগতে বহু নতুন কথা শিকায়। কলাজাদুৰ মায়াঙৰ পৰা চৰাইৰ আত্মহত্যা জাতিংগালৈ আমাৰ অসম আজিও ৰহস্যৰে ভৰি আছে। আপুনি ইয়াৰ ভিতৰত কোন ঠাইলৈ আগতে গৈছিল বা কোনটো কাহিনী আটাইতকৈ বেছি ৰহস্যময় লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু অসমৰ এনেকুৱা ঐতিহাসিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।